নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। 2024 বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ হ'ব মাৰ্চ মাহৰ 25 তাৰিখ সোমবাৰে। এই গ্ৰহণ মাৰ্চ মাহৰ ৰাতিপুৱা 10:23 পৰা আৰম্ভ হ'ব আৰু দুপৰীয়া 3:02 এই গ্ৰহণ অন্ত পৰিব। এই গ্ৰহণৰ ফলত ৰাশিচক্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব, যাৰ ফলত 5 ৰাশিৰ কপাল ফুলিবলৈ গৈ আছে আৰু 7 ৰাশিৰ বিপদ আহিব পাৰে। কি ৰাশিৰ কেনেকুৱা হ'ব এই সকলোবোৰ কথা আজি আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি ল'ব পাৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতাও অৰ্জন কৰিব কেনেকৈ পাৰিব আৰু কি সাৱধানতা অৱলম্বন কৰিব লাগিব সেই সকলোবোৰ কথা আমি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। আহক ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই চন্দ্ৰগ্ৰহণে বহু ভাল খবৰ লৈ আহিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি চন্দ্ৰগ্ৰহণৰ ভাল প্ৰভাৱ আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পোৱা যাব। এই ৰাশিৰ মানুহসকলৰ মান সন্মান বৃদ্ধি পাব। সামাজিক ক্ষেত্ৰত সকলো ফালৰ পৰা কৰ্মত সহযোগিতা লাভ কৰিব পাৰিব। পৰিয়াল আৰু আত্মীয়ৰ মাজত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। তেওঁলোকৰ পৰা আপোনালোকে সহযোগিতাও লাভ কৰিব পাৰিব। এই চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ ঘৰলৈ নতুন নতুন সম্পদ ক্ৰয় কৰা বা সম্পদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আগত যদি কিবা কাম কৰি থৈছিল সেই কাম কৰিব পৰা নাছিল, সেই কাম এই চন্দ্ৰগ্ৰহণৰ পিছতেই আপোনালোকৰ সম্পূৰ্ণ হৈ অহা দেখিবলৈ পোৱা যাব। সন্তানৰ প্ৰতি কিন্তু অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। আৰ্থিকভাৱে উন্নতি কৰিব পাৰিব আৰু প্ৰচুৰ পৰিমাণে উন্নতিৰ যোগ দেখিবলৈ আপোনালোকৰ পাব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব আৰু ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ সুনাম অৰ্জনৰ যোগ নামি আহিব বা জয়ী হোৱাৰ সম্ভাৱনা আপোনালোকে দেখিবলৈ পাব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। কিবা কাম হাতত লৈ সেই কাম সম্পূৰ্ণ কৰিব বিচাৰিলে পাৰিব আৰু আত্মীয়ৰ পৰাও সেই কাম সহায় কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিব পাৰিব আপোনালোকে। 2 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই চন্দ্ৰগ্ৰহণে আপোনালোকৰ জীৱনলৈ নতুন সুযোগ সুবিধা লৈ আহিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব আৰু নিবনুৱা সমস্যাও আপোনালোকৰ সমাধান হৈ পৰিব। কিন্তু স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বা ঘৰত কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। পৰিয়ালত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। লগতে ক'ব লাগিব যে শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ বৃদ্ধি পাব পাৰে। তাক লৈ কিছু চিন্তিত হৈ পৰিব পাৰে আপোনালোকে। কোনো আত্মীয়ৰ কথাত সন্তুষ্ট অনুভৱ নকৰিব পাৰে আপোনালোকে। ঠিকা ঠিকলি কৰা লোকসকলে প্ৰথম অৱস্থাত কিছু কষ্টৰ অনুভৱ কৰিবলগীয়া হ'ব পাৰে, কিন্তু পিছৰ ফাললৈ খুব সুন্দৰভাৱে পাৰ হৈ যোৱা দেখিবলৈ পোৱা যাব। প্ৰেমত চলি থকা হতাশাও আপোনালোকৰ দূৰ হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰ হৈ পৰা দেখিবলৈ পাব। নতুনকৈ কিবা কাৰ্যকৰী পৰিকল্পনা কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব আৰু নতুনকৈ ঘৰত মূল্যৱান সম্পদ ল'ব বিচাৰিলেও আপোনালোকে ল'ব পাৰিব। ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে শুভযোগ নামি আহিছে বুলি ক'ব পৰা যায়। 3 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বুদ্ধিৰ বিকাশ ঘটিব। এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ৰৈ থকা কাম হৈ উঠাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কোনো পাবলগীয়া সম্পত্তি লাভৰ সম্ভাৱনা দেখিবলৈ পাব আৰু লগতে পৈতৃক সম্পত্তি লাভৰো সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত কথা বতৰা কওঁতে খুব সাৱধান হ'ব লাগিব। আপোনালোক নিবনুৱা সমস্যা মধ্যম হিচাপে থাকি যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ কৰ্মৰ সুযোগ নামি অহা দেখিবলৈ পোৱা যাব। আত্মীয়ৰ লগত যাতে সৰু সৰু কথাতে বিশ্বাসঘাতকতা নহয় বা সৰু সৰু কথাতে যাতে কণ্ডল নকৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব, কিন্তু খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিছুমান সময়ত আপোনালোকৰ মনটো হতাশাৰ মাজেদি পাৰ হ'ব যদিও ইমান চিন্তাৰ কাৰণ নাই। আপুনি অলপ ধৈৰ্য ধৰি আগভাগ ল'লে সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ভাবি গুণি যিকোনো কাম কৰিলে আপোনালোকে নিঃসন্দেহে সেই কামত সফল হ'ব পাৰিব।
ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ বহু ভাল সময় আহি পৰিছে বুলি ক'ব পৰা যায়। জোখতকৈ বেছি ধন আপোনালোকে উপাৰ্জন কৰিব পাৰিব আৰু সেই ধন জমাও কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হৈ পৰিব। চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ কিবা দ্ৰব্য লাভৰ যোগ দেখিবলৈ পোৱা যাব। এই সময়ত কিবা গুৰুত্বপূৰ্ণ বস্তু হাতত ল'লে বা গুৰুত্বপূৰ্ণ কাম হাতত ল'লে সেই কাম আপোনালোকে সফলতাৰে পাৰ কৰিব পাৰিব। কৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব। ভাবি গুণি যিকোনো কাম নকৰিলেও আপোনালোকে সেই কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব। শনিদেৱৰ পঞ্চম গ্ৰহত থকাৰ কাৰণে আপোনালোকে কোনো এটা ভাগত নতুনকৈ সুযোগ সুবিধা লাভ কৰাৰো যোগ দেখিবলৈ পাব। এই ৰাশিৰ ল'ৰা ছোৱালীসকলে যিকোনো পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰবল দেখিবলৈ পোৱা যায় আৰু ভালকৈ উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। সকলো ক্ষেত্ৰতে আপোনালোকে উন্নতি কৰিব পাৰিব। এই বৰ্ষত আপোনালোকে যদি দান দক্ষিণা কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু মংগল হ'ব আৰু সকলো ফালৰ পৰা সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি আহিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ প্ৰবল যোগ নামি আহিব। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব পাৰে আৰু দাম্পত্য জীৱনত সৰু সৰু কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত সোমাই নপৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। কোনো লোকে যাতে আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰ্থিক অৱস্থা কিন্তু আপোনালোকৰ ভাল হৈ পৰিব, কিন্তু অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। পাবলগীয়া ধন লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিয়ালৰ মাজত আপোনালোকৰ প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। হঠাৎ আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ সামাজিক ক্ষেত্ৰত যাতে সন্মান লাঘৱ নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। সময়মতে কাম কৰি দেখুৱাব পৰাৰ কাৰণে কৰ্মক্ষেত্ৰত আপোনালোকে মান সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যত বিনিয়োগ কৰিব পাৰিব, কিন্তু এই চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত বা চন্দ্ৰগ্ৰহণৰ আশে পাশে কেতিয়াও আপোনালোকে বেলেগক ধাৰলৈ পইচা নিদিব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব, কিন্তু কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণে আপোনালোকৰ জীৱনলৈ ভাল খবৰ লৈ আহিব। কম দিনৰ ভিতৰতে আৰু কম কষ্ট কৰি আপোনালোকে অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ উঠানমা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিছুমান ক্ষেত্ৰত আপোনালোকৰ ধন ক্ষতি হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। আৰ্থিক অৱস্থা আপোনালোকৰ উঠানমা হৈ থাকিব। যিমান কষ্ট কৰিব তাৰ তুলনাত অধিক লাভ আপোনালোকে উপাৰ্জন কৰিব পাৰিব যদিও কিছুমান ক্ষেত্ৰত আপোনালোকৰ লোকচানো হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পইচা আপোনালোকে বেলেগক ধাৰলৈ দিয়াৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। দাম্পত্য জীৱন আপোনালোকৰ সুখৰ হৈ পৰিব। নতুনকৈ ব্যৱসায়িক বাণিজ্য ঘৰত আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে পাৰিব। সন্তানক লৈ আপোনালোকৰ চিন্তা বৃদ্ধি পাব পাৰে। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা লাভ কৰিব পাৰিব। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰো প্ৰেমৰ প্ৰবল যুগ নামি অহা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে সুখবৰ লৈ আহিছে এই চন্দ্ৰগ্ৰহণে। এই চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ ঘৰলৈ নতুন ভাল খবৰ অহাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব বা সংকেত আপোনালোকে লাভ কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'ব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ জীৱনলৈ শুভ সংকেত লৈ আহিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। নতুন দাম্পত্যত বা নতুন কিবা কামত আপোনালোকে সুযোগ সুবিধা লাভ কৰিব। ব্যৱসায়িক বাণিজ্যত সফল হ'ব পাৰিব। আৰ্থিক ক্ষেত্ৰতো উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে। আৰ্থিক অৱস্থা ভাল হৈ পৰিব। পাবলগীয়া সম্পত্তিও লাভ কৰিব পাৰিব। ঘৰ পৰিয়ালৰ মাজত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ দেখিবলৈ পোৱা যাব বা ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। এই সময়ত আপোনালোকে খুব শান্ত হৈ থাকিবলৈ চেষ্টা কৰিব আৰু খুব আগ্ৰহী হৈ থাকিবলৈ চেষ্টা কৰিব, যাৰ ফলত পৰিয়ালৰ পৰা আপোনালোকে মৰম চেনেহ পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। নতুন কাম সোনকালে আপোনালোকে লাভ কৰিব। আহিবলগীয়া কিবা কামৰ কাৰণে সুযোগ সুবিধা অহাৰ যোগ আপোনালোকে দেখিবলৈ পাব। ভাবি গুণি কিবা কাম কৰিলে সেই কামত সম্পূৰ্ণ কৰিব পাৰিব আৰু সেই কামত সফলতাও অৰ্জন কৰিব পৰা আপোনালোকক দেখিবলৈ পোৱা যায়। আত্মীয়ৰ পৰা আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব। ভ্ৰমণৰ ফলত যাতে বেছি খৰচ নহয় তাৰ প্ৰতি কিন্তু আপোনালোকে কিছু সজাগ হৈ চলিব লাগিব, যাৰ ফলত আপোনালোকৰ কেতিয়াবা চিন্তা বৃদ্ধি পাব পাৰে বা মানসিক চাপো বৃদ্ধি পাব পাৰে।
ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ মধ্যম ফল দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে স্থান পৰিৱৰ্তন হ'ব পাৰে। দাম্পত্য জীৱনত আপোনালোকৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যায়। এই গ্ৰহণৰ ফলত আপোনালোকৰ পূৰ্বৱৰ্তী কিবা কামৰ সুযোগ সুবিধা অহাৰ যোগ দেখিবলৈ পোৱা যাব। কৰ্মত প্ৰতিষ্ঠিত হ'ব পাৰিব আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ আগভাগ লোৱাৰ যোগ নামি আহিব। শাৰীৰিক ক্ষেত্ৰত কিছু চকু ৰাখিব লাগিব আপোনালোকে। পইচাও অবান্তিক যাতে খৰচ নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। এই সময়ত আপোনালোকে কিছুমান কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে আৰু সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোক খুব সাৱধান হ'ব লাগিব। ইয়াৰ পিছত ক'ব লাগিব যে দাম্পত্য জীৱন আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফল দেখিবলৈ পোৱা যাব। কাৰোবাৰ পৰা পাবলগীয়া ধন সুন্দৰভাৱে লাভ কৰিব পাৰিব আৰু ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। আহিবলগীয়া কিবা সুযোগ সুবিধা আপোনালোকৰ কাৰণে অপেক্ষিত হৈ আছে আৰু এই গ্ৰহণৰ ফলতেই আপোনালোকৰ ঘৰলৈ সেই সুযোগ সুবিধা অহাৰ যোগ নামি আহিব। কিছুমান গুৰুত্বপূৰ্ণ কামত আপোনালোকে হাত দিবলগীয়া হ'ব পাৰে আৰু সেই কামত সফলতাও অৰ্জন কৰিব পাৰিব। আত্মীয়ৰ লগত থাকি আনন্দিত অনুভৱ কৰিব আৰু আত্মীয়ৰ পৰা ভাল ভাল কথা বতৰা আপোনালোকে শিকিব পাৰিব। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ মংগলময় পৰিৱেশ বিৰাজ কৰিব। আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব বা শুভ সংকেত আপোনালোকৰ ঘৰলৈ আহিব। যিকোনো কাম হাতত ল'লে আপোনালোকে সফলতাৰে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু গুৰুস্থানীয় ব্যক্তিৰ পৰা আপোনালোকে ভাল পৰামৰ্শ পাই সেই কামত আগুৱাই যাব পাৰিব। বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ শুভ ফল অহাৰ যোগ দেখিবলৈ পোৱা যায়। এই সময়ত যদি কাৰোবাক আপোনালোকে দান দক্ষিণাও কৰিব বিচাৰে কৰিব পাৰিব। ইয়াৰ ফলত কৰ্মত আপোনালোকৰ সফলতা আহিব আৰু অৰ্থ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ মুখ দেখিবলৈ পাব। ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে সেই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ দূৰ ভ্ৰমণৰ প্ৰবল যোগ নামি আহিব আৰু সেই ভ্ৰমণৰ ফলত আপোনালোকে বহু অৰ্থ উপাৰ্জনো কৰিব পাৰিব। আপোনালোকে যিকোনো কাম কৰাৰ ক্ষেত্ৰত খুব সাৱধান এই বৰ্ষত নোহোৱাটোৱেই উচিত বা নহ'লেও চলি যাব, কাৰণ গ্ৰহণৰ ফলতেই আপোনালোকৰ ভাল যোগ নামি অহা দেখিবলৈ পাব। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই গ্ৰহণৰ ফলত আপোনালোকে মনে বিচৰাৰ জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব। আলহী অতিথি আগমনৰ ফলত আপোনালোকৰ ঘৰত এটা ভাল পৰিৱেশ বিৰাজ কৰিব। নতুন কাম সোনকালে পোৱাৰ সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। নতুন চাকৰি যদি আপোনালোকে কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ ভাল যোগ নামি আহিছে বুলি ক'ব পৰা যায়। অকণমান কষ্ট কৰিলেই ভাল সুযোগ আপোনালোকে ল'ব পাৰিব। ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব আৰু ঘৰৰ পৰিৱেশ উন্নতি হোৱাৰ ক্ষেত্ৰত আপোনাৰ অৱদান থকা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছতে ক'ব লাগিব যে মকৰ ৰাশিৰ জাতক জাতিকাসকলে নতুন কাম হাতত ল'ব বিচাৰিলে ল'ব পাৰিব। দাম্পত্য জীৱনো আপোনালোকৰ শুভ হৈ পৰা দেখিবলৈ পোৱা যাব। আৰ্থিক অৱস্থা সুন্দৰ হৈ পৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ঘৰৰ স্বাস্থ্য উন্নতি হৈ পৰাৰ উপৰিও ঘৰত চলি থকা কাৰোবাৰ বেমাৰ ভাল হৈ পৰা বা সুস্থ হৈ পৰা দেখিবলৈ পাব। বিয়া বাৰুৰ কথা আপোনালোকে আলোচনা কৰি চাব পাৰে বা বিয়া বাৰুৰ প্ৰবল যোগ নামি অহা আপোনালোকৰ দেখিবলৈ পাব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ হ'ব আৰু পাবলগীয়া ধন আপোনালোকে সোনকালে লাভ কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব, কিন্তু আপোনালোকে ধন উপাৰ্জন কৰিব পাৰিব আৰু আৰ্থিক অৱস্থা আপোনালোকৰ আগতকৈ ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। এই সময়ত আপোনালোকে কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব আৰু হঠাৎ ক'ৰবাৰ পৰা অৰ্থ অহাৰ আগমনো আপোনালোকে লাভ কৰিব পাৰিব। ভাবি গুণি লৈ কিবা কাম কৰিলে সেই কামত সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ সকলো ফালৰ পৰা সমস্যা দূৰ হৈ পৰাও দেখিবলৈ পোৱা যাব। নিজৰ পত্নীৰ লগত যাতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এই ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকে যিকোনো পৰিস্থিতিৰ পৰা সমাধান লাভ কৰিব পাৰিব আৰু সেই পৰিস্থিতিৰ সোনকালে সমাপ্ত কৰি তুলিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কৰ্মৰ সমস্যা কিছু পৰিমাণে পাতল হ'ব আৰু চলি থকা কিবা সমস্যাও দূৰ হৈ পৰা দেখিবলৈ পাব। সন্তানৰ অনুকূল হৈ পৰিব। ভ্ৰমণৰ প্ৰবল যোগ নামি আহিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দ্ৰব্য লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰত মান সন্মান আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব, বিশেষকৈ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ইয়াৰ লগতে আপোনালোকৰ ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতিও অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব।
কৰিব। ঠিকাথুকলি কৰা লোকসকলৰ নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ নামি আহিব। ঘৰত যদি কিবা নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে শুভ সময় নামি আহিছে বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণে আপোনালোকৰ জীৱনলৈ ভাল সুযোগ সুবিধা লৈ আহিব। কম কষ্ট কৰিলেই আপোনালোকে অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা আপোনালোকৰ যাব পাৰে। যিমান কষ্ট কৰিব তাৰ তুলনাত আপোনালোকে অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব। সময়মতে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আপোনালোকে। জোখতকৈ বেছি ভৰসা আপোনালোকে বেলেগক এই সময়ত নকৰিব বা কৰিবলৈ চেষ্টা নকৰিব। বেলেগক পইচা ধাৰলৈ নিদিয়াটো আপোনালোকৰ কাৰণে মংগলময়। মীন ৰাশিৰ জাতক জাতিকাসকলে এই সময়ত দীঘলীয়া ভ্ৰমণ নকৰাটোৱেই মংগলময়। ভ্ৰমণৰ ফলত জোখতকৈ বেছি অৰ্থ হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ অলপ মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। গ্ৰহণৰ পিছত আপোনালোকে কোনো দৰিদ্ৰ মানুহক চাউল নিশ্চয় দান কৰিব। ইয়াৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব আৰু এই গ্ৰহণৰ ফলতেই আপোনালোকৰ বহু বেছি লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। ঘৰুৱা পৰিৱেশ উন্নত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে সফল হ'ব পাৰিব আৰু মাটি সম্পত্তিৰ সমস্যাও সমাপ্ত কৰিব পাৰিব আপোনালোকে অতি সহজতে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।